তো গাইজ যাব ওলাইছোঁ 3 মাহৰ মূৰত ঘৰলৈকে বুলি। তো কোম্পানী গাড়ী এখনতে গৈ আছোঁ বাণীপুৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচনলৈকে বুলি। ফাইনেলি আহি পালোঁ ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচন। টিকট কাউণ্টাৰত টিকট কাটি ল'লোঁ। তো প্ৰায় মানে ঠিক টাইমতে 1:50 মানত দুপৰীয়া গ'লে গাড়ীখন গৈ আছে আৰু ইভিনিং হ'ল। তো আহি পালোঁ মৰিয়নিৰ পিছতে এনেকৈ পূৰা আন্ধাৰ হৈ গ'ল। তো ফাইনেলি 3:40-45 মানৰ ভিতৰত আহি পালোঁ ৰাতিপুৱা পল্টন বজাৰ ৰেলৱে ষ্টেচন গুৱাহাটী ৰেলৱে ষ্টেচন। তো তাৰ পৰা মেজিক এখন ল'লোঁ। বাছৰ কাৰণে ৰখি আছিলোঁ, বাছ নাপালোঁ বাবে মেজিকত গৈ আছোঁ। তো আহি পালোঁ শৰাইঘাট ব্ৰিজ। ইয়াৰ পৰা 27 কিলোমিটাৰ আছে হাজো। শৰাইঘাটৰ ব্ৰিজৰ ওপৰেৰে ধুনীয়াকৈ গৈ আছোঁ আৰু ইয়াতে এখন নতুন উদ্যান বা পাৰ্ক এখন বনাই আছে। কেতিয়াবালৈকে আহিম বাৰু মুকলি হ'লে। তো শৰাইঘাটৰ ব্ৰিজৰ ওপৰেৰে গৈ আছোঁ। তাৰপিছত হাজো আহি পালোঁ। ভাইটিয়ে স্কুটিত নিব আহিছে। মানে হাজো টাউনৰ পৰা মোৰ ঘৰত 3-4 কিলোমিটাৰমান হয়। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপা প্ৰেম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। ঠাণ্ডালৈকে গম পাইছে গৈ আছোঁ 3 মাহৰ পিছত ডিব্ৰুগড়ৰ পৰা ঘৰলৈকে বুলি। কিয় গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চাই থাকক, আপোনালোকে গম পাবই। তো 3 দিনৰ কাৰণে গৈ আছোঁ। কেনেকৈ কৰিম গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। এতিয়া 12টা বাজি গ'ল। মোৰ ট্ৰেইন আছে 2টা বজাত বাণীপুৰ ৰেলৱে ষ্টেচন ডিব্ৰুগড়। নাগালেণ্ড এক্সপ্ৰেছখনত যাম। তো যাবৰ কাৰণে ৰেডি। এইটো বেগ নিম আৰু তাতে এটা বেগ আছে, 2টা বেগ লৈ যাম। কোম্পানীৰ গাড়ীখনতে থ'ব আহিলে, মানে মই কৈছিলোঁ, তাৰপিছত সেনেকৈ থ'ব আহিলে ষ্টেচনলৈকে। মোৰ ৰুমৰ পৰা ষ্টেচন 45 মিনিটমান লাগে আই থিংক, মানে মিনিমাম। তো গৈ আছোঁ এটা সুন্দৰ পৰিৱেশৰ মাজেৰে। এই ঠাইখিনি চাওকচোন কি ধুনীয়া। এখন পাৰ্ক আছে ইয়াতে। পাৰ্কখনৰ কাৰণে আৰু যোনটো দিছে মানে ৱাল দিছে লোহাৰ, সেউজীয়া কালাৰ কৰি থৈ দিছে। কি মজা লাগিছে কি ক'ম, এখন পাৰ্কে। তো এনেকৈয়ে আহি টাউন এৰিয়া পালোঁ। মানে গাঁও এখনৰ মাজেৰে সোমাই আহিছিলোঁ, এতিয়া টাউন এৰিয়া পালোঁৱে। তো গৈ আছোঁ। তাৰপিছত এই দৃশ্যটো চাওকচোন, ৰেলখন ৰখাই থৈ দিছে। পামেই আৰু বাণীপুৰ ডিব্ৰুগড় ৰেলৱে ষ্টেচন। তাৰপিছত এনেকুৱা এটা সেউজীয়া পৰিৱেশৰ মাজেৰে আমি গৈ আছোঁ। তো এনেকৈয়ে ফাইনেলি আহি পালোঁ। দাদাজন গুচি গ'ল, মই আহি পালোঁ ডিব্ৰুগড় বাণীপুৰ ৰেলৱে ষ্টেচন। ফাইনেলি আহি পালোঁ। তো এতিয়া ভিতৰলৈকে গৈ টিকটটো কৰি ল'ব লাগে। বেগ 2টাই আনিছোঁ, এটা স্কুল বেগ আৰু এইটো বেগটো। তো ভিতৰলৈকে যাওঁ। তো টিকটৰ কাৰণে ৰখি আছোঁ। টিকটটো কাটি লৈ ষ্টেচনত মানে প্লেটফৰ্মত ৰখিয়ে আছিলে, পাই গ'লোঁ ট্ৰেইন। ফাইনেলি নাগালেণ্ড এক্সপ্ৰেছ ট্ৰেইনখনত উঠিলোঁ জেনেৰেল ডাব্বাত। মানে একদম লাষ্টত আহিছোঁ। মানে জেনেৰেল ডাব্বা আগত আৰু পিছত থাকে, মাজত নাথাকে চাগে, শ্লিপাৰে থাকে। কিন্তু মই লাষ্টত আহিলোঁ আৰু ডব্বাটো সৰু হয়, ভালে হৈছে, মানুহ বেছি নহয়। তো টিকট কাটিলোঁ। 195 ল'লে। এনে অনলাইনত 175 দেখুৱাইছিলে, কিন্তু 195 ল'লে। অলপ দূৰ এৰিয়া হয় ন, ভিতৰ এৰিয়া হয়। তো কালি ৰাতিপুৱা গৈ পাম। আৰু ভাল লাগিছে যে জাগীৰোডৰ আৰু শিৱসাগৰৰ এনেকৈ লগৰ মানে ল'ৰাকেইজনমান আছে, এনেকৈ ফ্ৰেণ্ড হৈ মানে কথা পাতি যাব পাৰিম আৰু বৰিং নালাগে। তো এতিয়া ষ্টেচনত আছোঁ। অলৰেডি 2 নম্বৰ প্লেটফৰ্মত খাৰা আছিলে। এনেই অনলাইনত 2টা টাইম দেখুৱাইছে আৰু ইয়াৰে লোকেল কিছুমানে কৈ আছে 150 যাব বুলি। ভালে হয়, আগত মই যিহেতু আহি পালোঁ, এইখন ট্ৰেইনখন ইয়াত ৰখিয়ে আছিল, উঠি দিলোঁ। আজি মই ডিউটি কৰিলোঁ 11টালৈকে। তাৰপিছত ডিউটিৰ পৰা লাইন গাড়ীতে আহি গ'লোঁ। তাৰপিছত আৰু কোম্পানী গাড়ীতে ষ্টেচনলৈকে থ'ব আহিছিল। মই যে আহি আছিলোঁ গাড়ীখনো কোম্পানী গাড়ী হৈ থ'ব আহিছে। ভাল লাগিছে যে থ'ব আহিছে, ইমানখিনি ৰেচপেক্ট দিছে। তো খোৱা লোৱাৰ ক্ষেত্ৰত মানে কি আৰু মেছত ভাত হোৱা নাছিলে আৰু 12:11টাত নহয়, মই 12টাত আহিছোঁ। মানে 12টাতো সেনেকৈ নহয়। তো বাহিৰতে পৰঠা খালোঁ, খাই লৈ আৰু কিবাকিবি লৈ আহিছোঁ, বুট কণী, মানে ট্ৰেইনত খাবৰ কাৰণে। ট্ৰেইনৰ বস্তু মই মানে সোৱাদ নাপাওঁ আৰু ভালো নাপাওঁ খাই। তো সেইখিনি খাই পিনে আৰু ৰাতিপুৱা গৈ পাম, কথা নাই। জেনেৰেল ডাব্বা ট্ৰেইনখনৰ শেষত আছে আৰু আগতো থাকে। তো চাওক ডিব্ৰুগড় ষ্টেচনটো। তো এনেকৈয়ে প্ৰায় কাৰেক্ট টাইমত 1:50 অনলাইনত 2টা দেখুৱাইছিল, 1:50 ট্ৰেইনখন আৰম্ভ হ'ল। ফাইনেলি ট্ৰেইনখন চলিলে নাগালেণ্ড এক্সপ্ৰেছ। তো গৈ আছোঁ ধুনীয়াকৈ, ৰাতিপুৱা 4টাত পাই যাম। তো যিমান পাৰোঁ দেখুৱাই গৈ থাকিম। মই জেনেৰেল ডাব্বাত গৈ আছোঁ। তো জাষ্ট ওলাইছে আৰু মানে 1:50 বুলি কৈছিলে, 1:50 মানে গৈছে আৰু ইয়াৰ পৰা।
আহি শিমলুগুৰি ষ্টেচন পালোহি। তো ধুনীয়াকৈ মানে লাহে লাহে গৈ আছে ইয়াত যিহেতু ৰখে। তো এনেকৈ আহি ইভিনিং মানে আপোনাৰ আবেলি হ'লে তো গাইছ আহি পাই গ'লোঁ মৰিয়নি। তো এতিয়া 5:30মান বাজিলে। ভালে লাগি আছে জাৰ্ণিটো। আৰু যোনটো ডাব্বাত মই আহিছোঁ জেনেৰেলৰ এইটোত ইমান মানুহ নাই বাৰু, ফ্ৰী নাই। ধুনীয়াকৈ হাতে বহি আহিব পাৰিছোঁ আৰু ওপৰত এটা চিট লৈ থৈ দিছোঁ। ৰাতি শুব পাৰিলে হ'ল, মানে ওপৰত এটা থাকে নহয় এনেকৈ। জেনেৰেলৰ ডাব্বাত যোনে কৰিছে জাৰ্ণি কৰিছে গম পায়, ওপৰত এনেকৈ থাকে। সেইটো মানে ল'লে আৰু বেলেগ মানুহ নাযায়, তাতে শুই যাব পাৰি। তলত কিন্তু মানুহ ভিৰ হ'লে হয় মানে শুব পৰা নাযায়। মৰিয়নি ষ্টেচনত ট্ৰেইনখন কিছু সময় ৰখিছে, 10 মিনিট হৈ গ'ল। তো অলপমান খোজকাঢ়িছোঁ, 4 ঘণ্টা মানে সেই ট্ৰেইনত বহি আহিছিলোঁ। 2টা বজাত আহিছিলোঁ, এতিয়া 6টা প্ৰায় বাজিলে মৰিয়নি ষ্টেচনত। চাওক তো গাইজ 9:30 বাজি গ'ল, নাওজান পাৰ হ'লোঁ। তো কিবা লৈ আহিছিলোঁ ৰুমৰ পৰা, দোকানৰ পৰা, সেইখিনি খালোঁ। খাই লৈ 9:40মান হ'ল এতিয়া। তো গৈ আছোঁ ধুনীয়াকৈ। তো ভাল লাগি আছে জাৰ্ণিটো। আৰু আহি ডিমাপুৰ ষ্টেচন পালোহি। তো এনেকৈয়ে লামডিং জাংচন পালোঁ। তো গৈ আছোঁ, 3:37 দেখুৱাইছে, পাম আৰু 4টাৰ আগত। তো এনেকৈ আহি পালোঁ টাটা ছেমিকণ্ডাক্টৰ যোনটো প্ৰজেক্ট জাগিৰোডত বনাইছে। মই অলৰেডি কাম কৰি গৈছোঁ ইয়াতে, তো সেইটো দেখি ভাল লাগিল। তো এনেকৈয়ে আহি পালোঁ পল্টন বজাৰ ৰেলৱে ষ্টেচন, গুৱাহাটী ৰেলৱে ষ্টেচন। তো চাওক গুৱাহাটী, কিবা এটা ভাল লাগিছে আৰু 3 মাহৰ মূৰত দেখিম। তো অলপ শুইছিলোঁ আৰু কষ্টৰ মষ্টই শুইছিলোঁ। শুই অলপমান ফ্ৰেছ হৈ তো নামি দিলোঁ। তো এতিয়া গৈ আছোঁ ওপৰলৈকে, যিহেতু মই বাছ ষ্টেণ্ডলৈকে যাম। আৰু এইটো সময়ত এইখিনি ঠাই কিবা এটা ভাল লাগে আৰু মানুহবোৰে ৱেইট কৰি থাকে। আৰু চাওকচোন ইয়াতে কি ধুনীয়া অসম পৰ্যটন, তাৰে ওপৰত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, ভাল লাগিছে। বাহিৰৰ পৰা পৰিৱেশটো চাওকচোন, ষ্টেচনটোৰ লাইটিঙৰ ব্যৱস্থাটো আগতকৈ বহুত ভাল হৈছে। এতিয়া 4:02 হ'ল ৰাতিপুৱা। তো চাওক। তো গাইজ ফাইনেলি আহি পালোঁ গুৱাহাটী ৰেলৱে ষ্টেচন, পল্টন বজাৰ ৰেলৱে ষ্টেচন। তো টাইম আছিল 4টাত, আমি 3:45 নে 50 মানতে ট্ৰেইনখন ৰখিলে। তো 15-10 মিনিট আগতে আহি পালোঁ। আৰু নাগালেণ্ড এক্সপ্ৰেছক চেলুট জনাইছোঁ যে কি অনলাইনত দিয়া টাইমত, কাৰেক্ট টাইমত পূৰা তাতকৈ 10-15 মিনিট আগতে আহি পাইছে। তো আহিলোঁ, আহি নামিলোঁ। এতিয়া যিহেতু 4টা বাজিলে, গাড়ী সেনেকৈ পোৱা নাযাব লাইন গাড়ীতে, যিহেতু মই যাম বাছত বা এনেকৈ। তো চাওঁ কি হয়, অলপ টাইম ৰখি দিওঁ, 1 ঘণ্টা 2 ঘণ্টামান ৰখি দিওঁ। যদি পালেতো যামেই, নাপালে আৰু 5-6টা মানততো পোৱা যাবই, 5:30-6টা মানত। তো সেনেকৈ ডাইৰেক্ট জালুকবাৰীৰ পৰা আহাছোঁ। তো এতিয়া ষ্টেচনত আছোঁ। ষ্টেচনৰ পৰিৱেশটো আগতকৈ কিন্তু বহুত ধুনীয়া হৈছে, মানে লাইটিঙৰ পৰা আদি কৰি আপোনাৰ মানে চাওকচোন চাফ চিকুণতা কিমান ভাল হৈছে আগতকৈ। আৰু চাওকচোন এই ট্ৰেইনখন চাওক, ইয়াত যে এখন ডেক'ৰেশ্যন কৰি থৈ দিছে, কি ধুনীয়া লাগিছে। মানে আগতকৈ বহুতখিনিয়ে চাফ চিকুণৰ পৰা আদি কৰি মানে লগতে গছ গছনি, গাৰ্ডেন, গোটেইখিনি আৰু বেষ্ট, বহুত ভাল লগা হৈছে। আৰু ইয়াতে এখন ৰেষ্টুৰেণ্ট আছে ট্ৰেইনৰ ডাব্বাত। আৰু মই ট্ৰেইনৰ ডাব্বাত ৰেষ্টুৰেণ্টত খাই পাইছিলোঁ, এবাৰ মই ৰঙিয়াত খাইছিলোঁ, তাৰপিছত এনেকৈ খোৱাই নাই। তো সেইখন আপোনালোকে আহিলে ইয়াত খাব পাৰি। এতিয়া 4:10 হ'ল, অলপ টাইম ৰখোঁ, তাৰপিছত বাছতে যাম জালুকবাৰীলৈকে। তাৰপিছত ঘৰ যাম, ঘৰৰ পিছত ক'ত কেনেকৈ কি কৰিম চাই থাকক ভিডিঅ'টো শেষলৈকে। মই ডিব্ৰুগড় যোৱাৰ দিনাও দেখুৱাইছোঁ, ষ্টেচনটোৰ লেফ্ট ছাইডে
গৃহাম মানে ফুল ফৰ্মটো প'জ কৰি পঢ়ি ল'ব বনাইছে য'ত মানে ইয়াতে খোৱা থকা সুবিধা পায় তো গাইজ এইখিনিতে আপোনালোকক এটা এক্সপিৰিয়েঞ্চ কৈ দিওঁ মানে এটিএমৰ মই যেতিয়া ইয়াৰ ষ্টেচনৰ পৰা আহিলোঁ ৰেলৱে ষ্টেচনৰ পৰা তাৰপিছত এটিএমত আহিলোঁ এটিএমত আহি কি কৰিলোঁ কানাডা বেংকৰ এটিএমত আহিছিলোঁ বাকী এটিএম নাই মানে আৰু ষ্টেট বেংকৰ আছিলে বন্ধ তো মোৰ এক্সিছ বেংক আৰু গাঁৱলীয়া বেংকৰ আছে এটিএম তো কি হ'ল এক্সিছ বেংকৰ যেতিয়া কাৰ্ডখন সোমালোঁ কানাডা বেংকত ছাপোৰ্ট নকৰিলে মানে নোলালে আৰু কি কাৰণ হ'ল নাজানো তাৰপিছত মই গাঁৱলীয়া বেংকৰখন সোমালোঁ লগে লগে পে'মেণ্ট ওলালে তো কেতিয়াবা কি হয় আপোনালোকৰ যদি কেছ আছিলে বাৰু কেছ মানে যিখিনি আছিলে সেইখিনি প্ৰায় খৰচ হ'লে কেছ মই লয় আৰু কেতিয়াবা বিপদ নহওক বুলি তো পিছত গৈ মানে কি এক্সিছ বেংকৰ এটিএমে কাম নিদিলে গাঁৱলীয়া বেংকৰ এটিএমে কাম দিলে তো আপোনাৰ কি হয় আপোনালোকৰ মানে লং জাৰ্ণি যদি বা এনেকুৱা মানে কণ্টিনিউ জাৰ্ণি কৰি থাকে তেনেহ'লে 2-3খন কাৰ্ড ৰখাটো ভাল মানে মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ এই ষ্টেচনটোৰ পৰা আহিলোঁ তাৰপিছত গৈ আছোঁ বাছ ষ্টেণ্ডলৈকে বুলি তো গাইজ ষ্টেচনৰ পৰা বাছ ষ্টেণ্ডলৈকে গৈ আছোঁ আৰু আপোনালোকে যদি চ'ল' ট্ৰেভেল কৰিছে লগতে যদি পইচা কিছুমান ক্ষেত্ৰত ছেভ কৰিম বুলি ভাবিছে তো কি হয় কেতিয়াবা চ'ল' ট্ৰেভেল কৰিলে বা এনেকৈ ফেমিলিৰ লগত আহিলেও বাছত যিবোৰ মানে সেই মাৰুতি থাকে লগতে গাড়ী থাকে বাইক সেইবোৰে মানে কৈ থাকে যে আহা আহা কিন্তু আপোনালোকে যে ছেভিংছ কৰিম বুলি ভাবিছে তেনেহ'লে অলপমান ধৈৰ্য ধৰিব যদি আপোনালোকে 3টা-4টাত আহি পায় 5:30-6টালৈকে ধৈৰ্য ধৰিব তাৰপিছত চিটি বাছ মানে পায়ে যায় 20 টকা 30 টকা 40 টকা বা 40 টকাৰ ওপৰত সেনেকৈ মই আজিলৈকে দিয়া নাই বাৰু গ্ৰীণ বাছকেইখনত অলপমান বেছি ল'ব পাৰে তো আপোনালোকে যদি সেনেকৈ ছেভিংছ কৰিম বুলি ভাবিছে বা সেনেকুৱা পাল্লা কৰিব বিচৰা নাই যদি আপোনালোকৰ যদি সেইখিনি মানে সেই আছে আৰু মন আছে তেনেহ'লে বাইকে মাতি থাকিব মাৰুতিয়ে মাতি থাকিব যে আহা আহা যাম অমুক যাম তমুক যাম মানে আপোনালোকক কিছুমান ক্ষেত্ৰত পৰিশ্ৰম কৰি দিয়ে তো আপোনালোকে সেইটো ইগন'ৰ কৰি অলপ টাইম ৰখিব 5:30-6টাৰ ভিতৰতে পাই যায় তো চিটি বাছত সেনেকৈ যাব পাৰিব তো মই সেয়ে কৰিম যিহেতু মই আগতে লোকেলে হয় ক'ব গ'লে তো সেয়াই আৰু বাছৰ কাৰণে ৰখি আছোঁ আগতে যেতিয়া গুৱাহাটীত আহিছিলোঁ ষ্টেচনৰ পৰা ক'ৰবাত গৈছিলোঁ তেনেহ'লে ইয়াতে মানে পুৰি চব্জিৰ এনেকুৱা দোকান আছিলে এতিয়া এইবোৰ উঠাই দিলে এই আগৰ দিনবোৰ মনত পৰে আজি এবছৰ 1.5 বছৰ 2 বছৰ হৈ গ'ল এইবোৰত সেই আছিলে পুৰি চব্জিৰ দোকান আছে চাগে এইবোৰ মানে নাজানো আহিব পাৰে কিন্তু বহুত মিছ কৰোঁ সেই দিনবোৰ আপোনালোকেতো RBIৰ কথা শুনিছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া গুৱাহাটীৰ এইটোৱে হয় ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া তো ষ্টেচনৰ কাষতে আছে আপোনালোকে যদি কেতিয়াবা চাব মন কৰে গেটটো চাই যাব পাৰে তো তাৰপিছতে বাছৰ কাৰণে ৰখি বাছ নাপায় মেজিক এখনে পালোঁ তো 30 টকা ল'ব মানে ইয়াৰ পৰা জালুকবাৰীলৈকে 30 টকা ল'ব সিমানে লয় বাছত গ'লে 20-25 এনেকুৱা হৈ যায় আৰু তো আহি পালোঁ পাণবজাৰ য'ত মানে আমাৰ মানে কিতাপৰ কাৰণে ফেমাছ ঠাই ইয়াতে আমাৰ পুৰণা নতুন কিতাপ পোৱা যায় তো আহি পালোঁ জালুকবাৰী অভাৰব্ৰিজৰ তলতে নামিলোঁ এতিয়া অলপমান খোজকাঢ়ি যাব লাগিব চিটি বাছলৈকে ৰখি নাথাকিলেও 6টাৰ পিছতে পোৱা যায় 5:30-6টাৰ পিছতে পোৱা যায় তো তাতে মেজিক পালোঁ 30 টকা ল'লে 30 টকাই লয় বাৰু মেজিকত মানে বাছত আহিলে 20 টকামানত হৈ গ'লে হয় আৰু মেজিকত অহাৰ কাৰণে 30 টকা 10 টকা এটা বেছি গ'ল তো তাৰপিছত জালুকবাৰী আহি পালোঁ এয়া চাওক ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধি ক্ষেত্ৰতো আপোনালোকে জানেই জালুকবাৰীত আছে তো তাৰ ওচৰৰে এনেকৈ গৈ এপাক গৈ আছোঁ মানে এই তলৰ পৰা আহিছোঁ তলৰ পৰা আহি এনেকৈ গৈ ওপৰত গ'লে এনেকৈ লেফ্ট ছাইডে হাজো তো গাইজ এতিয়া ওপৰলৈকে গৈ আছোঁ 1-1.5 কিলোমিটাৰমান হয় প্ৰায় তো তাতে গৈ যিহেতু সেই লাইনটো মানে ৰাইট ছাইডে গ'লে আপোনাৰ লখৰা খানাপাৰা এনেকৈ হাইৱে দি যাব পাৰি মই যিহেতু ষ্টেচনটো ভিতৰত আছে গুৱাহাটীৰ মালিগাঁও হৈ আহিছোঁ আৰু এনেকৈ গৈ থাকিলে ৰাইট ছাইড গ'লে আপোনাৰ লখৰা খানাপাৰা আৰু লেফ্ট ছাইডে এনেকৈ গ'লে হাজো তো এই তালৈকে গৈ আছোঁ মিডিললৈকে তো তাতে গৈ চাওঁ যদি লখৰা ফালৰ পৰা হাজোৰ বাছ আহে তেনেহ'লে সেই বাছ বা ট্ৰেভেলাৰ এনেকৈ মেজিক যি পাওঁ গুচি যাব পাৰিম
আপোনালোকক যে কৈছিলোঁ সেই ৰাস্তাটোৰে মানে কৈ যে আছিলোঁ এই ৰাস্তাটোৰে এনেকৈ গৈ আছোঁ এটা মানে চাৰ্কল এটা ঘূৰিব লাগে ৰাইট চাইডে এইফালে লখৰা খানাপাৰা আৰু এনেকৈ চিধা গ'লে মই সেই চিধা ফালৰ পৰা আহিলোঁ মালিগাঁও ছাইডৰ পৰা আৰু এনেকৈ গ'লে শৰাইঘাট ব্ৰিজখন পাম তাৰপিছত লেফ্ট ছাইড গ'লে হাজো আৰু ৰাইট ছাইড গ'লে ৰঙিয়া নলবাৰী সেইটো লাইন তো গাইছ মই সেইখিনিত আছিলোঁ তো তাৰ পৰা এনেকৈ খোজকাঢ়ি গাড়ী এই ৰাউণ্ডটো গৈ ইয়ালৈকে আহিছিলোঁ এইটো হ'ল মানে গাড়ী ষ্টেণ্ড আৰু তাৰপিছত এনেকৈ গৈ চিধা গ'লে অলপমান মিনিমাম 2-2.5 কিলোমিটাৰ গ'লে শৰাইঘাট ব্ৰিজখন পাই যাম তাৰপিছত লেফ্ট ছাইড হাজো মই কৈছোঁ ৰাইট ছাইড গ'লে নলবাৰী বৰপেটা তো ৰঙিয়া সেইফালে যাব পাৰি আৰু চাওক এইটো হ'ল ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সমাধিক্ষেত্ৰটো আৰু ইয়াত লিখা আছে ডিষ্টেঞ্চবোৰ নলবাৰী পাঠশালা ৰঙিয়াৰ আৰু এইখিনিতে আছে গুৱাহাটী ইউনিভাৰ্চিটিখন তো চাওক কি ধুনীয়া লাগে জালুকবাৰীৰ মানে ভিউ মই গোটেই চাৰ্কলটো এবাৰ ঘূৰি আহিলোঁ তো এতিয়া এনেকৈ ৰখি আছোঁ গাড়ীৰ কাৰণে আহি পাই গ'লোঁ শৰাইঘাট ব্ৰিজ আৰু ইয়াৰ পৰা হাজো 27 কিলোমিটাৰ শৰাইঘাটৰ ব্ৰিজৰ ওপৰত উঠিব পালে নিজকে কিবা এটা মানে বহুত ভাল লাগি যায় আৰু ইয়াতে এখন পাৰ্কো বনাই আছে আপোনাৰ জালুকবাৰীৰ ফালৰ পৰা আহিলে লেফ্ট ছাইডে যেতিয়া উদ্বোধন হ'ব কেতিয়াবালৈকে টাইম পালে আহি আপোনালোকক ভ্লগ বনাই দেখুৱাম মোৰ মতে পাৰ্কে হ'ব বেলেগ সেনেকুৱা যেন লগা নাই তাৰপিছত ট্ৰেভেলাৰ এখন পালোঁ ট্ৰেভেলাৰখনতে গৈ আছোঁ হাজো মেইন টাউনলৈকে বুলি চাওকচোন ইমান দিনৰ মূৰত এনেকুৱা এটা পৰিৱেশ পাইছোঁ ভালো লাগিছে বেছি দূৰ নহয় বাৰু তো গাইছ ট্ৰেভেলাৰত আহিছিলোঁ তো ফাইনেলি আহি পালোঁ হাজো তো এতিয়া ভাইটি আহি আছে নিবৰ কাৰণে মানে আমাৰ হাজোৰ পৰা আমাৰ ঘৰ 3-4 কিলোমিটাৰমান হয় তো ইয়াতে নামি দিলোঁ তো ভাইটি আহি আছে মানে এইখন চন্দ্ৰমা হোটেল হাজোৰ ফেমাছ হোটেল এণ্ড ৰেষ্টুৰেণ্ট তো ইয়ালৈকে আহি আছে ভাইটি আহি পালে মোৰ স্কুটিখন লৈ আহিলে বহুত দিনৰ মূৰত স্কুটিখনো দেখিলোঁ তো এইখিনি ঠাই কিবা এটা ভাল লাগে নেচাৰেল আৰু ৰাস্তাটো অলপ বেয়া হৈ আছে বাৰু উপায়ো নাই সেইখিনি মেনেজ কৰিবই লাগিব যাবই লাগিব তো গৈ আছোঁ তো গাইজ হাজোলৈকে ভাইটিয়ে নিব আহিছে মোৰ স্কুটিখনতে তো আৰু ইয়াৰ পৰা 15-20 মিনিটমান লাগিব গৈ পোৱাত ধুনীয়াকৈ গৈ আছোঁ 3 মাহ মূৰত দেখা পালোঁ হাজো নিজৰ চহৰখন ধুনীয়াকৈ গৈ আছোঁ এতিয়া বেলেগ এখন ঠাইৰ পৰা নিজৰ ঠাইখনত অহা যায় সেই ফিলিংছটোৱে বেলেগ আপোনালোকক বুজাবতো নালাগে বুজি পায়ে তো এটা এক্সাম দিব আহিছোঁ তো নেক্সট ভ্লগত দেখুৱাম বাকীখিনি